Hello everyone, welcome to my channel, my blog life. আজি এনেই ঘৰত বহি আছিলোঁ মই পিছত ভাবিলোঁ এনেই ঘৰত বহি থাকোঁতকৈ আমাৰ আজি সাপ্তাহিক বজাৰ হয় কিয়নো আপোনালোকক ঘূৰি দেখুৱাওঁ তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই মোৰ বাইকখন লৈ ওলাওঁ। এতিয়া উঠি গ'লোঁ মেইন ৰোডত আৰু মোৰ লগত লৈ আহিছোঁ মোৰ লগৰীয়া এজনক বাইক চলাবলৈ, কাৰণ মই বাইক চলাম নে ভিডিঅ' বনাম। সাপ্তাহিক বজাৰ আমাৰ ঘৰৰ পৰা বেছি দূৰত নহয়, 2 কিলোমিটাৰমান হ'ব আৰু বেছি দূৰ নহয় অকণমান। সেয়া চাগাই পালোহি। বজাৰখন পালেও মই বজাৰত এতিয়া সোমাব নোৱাৰোঁ, কাৰণ মই বজাৰৰ পৰা ৰং চাইডত আছোঁ। মই এতিয়া বজাৰত সোমাবলৈ হ'লে এইটো অভাৰব্ৰিজ পাৰ হৈ ইউটাৰ্ণ লৈ আহিব লাগিব বজাৰত। ব্ৰিজখন চাওক কিমান ডাঙৰ ব্ৰিজ, বেছি দিন হোৱা নাই এইটো অপেনিঙত, 2024 অপেনিং হৈছে, 3-4 মাহমান হৈছে আৰু ব্ৰিজখনো বহুত দীঘলীয়া হয়। মই ইমান স্পীড চলোৱা নাই বাইক, লাহে লাহে চলাইছে কাৰণ টমটমো মোৰ আগত গৈ আছে। বজাৰখন আমাৰ ঘৰৰ পৰা 2 কিলোমিটাৰ দূৰত হ'লেও অভাৰব্ৰিজ পাৰ হৈ আহিবলৈ প্ৰায় 5 কিলোমিটাৰমান হৈ যায়। চাই থাকক, আমিও গৈ থাকোঁ আৰু ব্ৰিজখনো চাওক ইমান ধুনীয়া দেখা গৈ আছে। বহুত লম্বা ব্ৰিজ। মই ব্ৰিজখন স্কিপ নকৰোঁ, পুৰাটোৱে দেখাই দিওঁ, আপোনালোকে চাব পাৰিব। আমাৰ কঠীয়াতলীত নতুন ব্ৰিজ বনিছে এইটো। সৌখন চাওক আমাৰ কঠীয়াতলী শংকৰদেৱ বিদ্যা নিকেতন স্কুল হয়, ইংলিছ মিডিয়াম। চাওক স্কুলখন চাওক। এতিয়া মই ইউটাৰ্ণ লৈ এইটো চাইডৰ অভাৰব্ৰিজৰ ওপৰেদি গৈ আছোঁ। এইটো গ'লে একবাৰ বজাৰৰ সন্মুখতে শেষ হ'ব ব্ৰিজখন, কিন্তু বজাৰত যোৱাৰ আগত মই ব্ৰিজৰ ওপৰৰ পৰা আপোনালোকৰ তলৰ দৃশ্যখন দেখাম। ইমান ধুনীয়া এটা জেগা আপোনালোকে দেখিব পাৰিব, চাই থাকক। আৰু অকণ ওপৰত গৈ লওঁ, ইয়াৰ পৰা আপোনালোকক দেখাব পাৰিম তলৰ দৃশ্যসমূহ। এতিয়া চাওক ব্ৰিজৰ ওপৰৰ পৰা তলৰ দৃশ্যসমূহ চাই থাকক। মানুহবিলাক, গাড়ীবিলাক কিমান সৰু সৰু দেখা গৈ আছে, কিমান ওখ ব্ৰিজখন চাওক। আৰু কৰবাত যাব পাৰি আৰু চাওক ৰাস্তাৰ মাজত এটা গৰু ৰখি আছে, কি কৈ আছে চাগে তেওঁ গাড়ীটো উঠাবলৈ, মানুহ উঠাৰ কাৰণে ৰাস্তাৰ মাজত ৰখি আছে। টেবুলৰ কাম বজাৰ পিনে যাম আৰু এতিয়া আমি বজাৰ পিনে গৈ আছোঁ। তো ভিডিঅ'টো স্কিপ নকৰি পুৰা ভিডিঅ'টো চাব আৰু বহুত ধুনীয়া ধুনীয়া বস্তু দেখাব পাৰিম আৰু বজাৰখনো দেখিব পাৰিব।
এয়া আমি বজাৰ পালোহি। এতিয়া বজাৰত গৈ বাইকখন ক'ৰবাত ৰখাই আপোনালোকক বজাৰৰ ভিতৰৰ চব বস্তু দেখাব পাৰিম আৰু। ইয়াত চব বাইক ৰখোৱা জেগাই নাই, চব দোকানেই দোকান। চাও ক'ৰবাত ৰখাব পাৰোঁ নেকি। এইফালে যি আছে চব কাপোৰ দোকান হয়। এতিয়া সোমালোঁ চব্জি বজাৰত। মানুহৰ দোকানত চব্জি শেষেই আৰু অকণমান অকণমান আছে। বজাৰ লাষ্ট টাইমত আহিছোঁ আৰু। চাওক চব্জিসমূহ চাওক। কি ধুনীয়া ধুনীয়া চব্জি, নতুন মূলা। বন্ধুসকল, বহুত বৰষুণ দিয়াৰ কাৰণে মই বজাৰৰ সকলো দৃশ্যসমূহ দেখাব পৰা নাই আৰু ঘৰত উভতি আহিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰিব, লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।